জাগিৰোডৰ শান্তিপুৰত মঙ্গলবাৰে নিশা অঘটন বন্যহস্তীৰ আক্ৰমণত থিতাতে নিহত বাইক আৰোহী এজন হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত আন দুজন লোক নিহত লোকজন নেলিৰ প্ৰসাদ দাস আহত ফুৰকাল আলী আৰু দীপন দাসক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় বাইক আৰোহী ফুৰকান আলীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে নেলিৰ পৰা নগাঁও অভিমুখে দুজন গৈ আছিল AS21J7772 নম্বৰৰ বাইকখনেৰে আনহাতে নগৰৰ পৰা গুৱাহাটী অভিমুখে আছিল AS01BC5496 নম্বৰৰ ট্ৰাকখন দীপন দাস আছিল ট্ৰাকখনৰ চালক বনৰীয়া হাতীয়ে প্ৰথমে বাইক আৰোহীক আক্ৰমণ কৰি পিছত ট্ৰাকখনক আক্ৰমণ কৰে হয় আজি বড় এটা মৰ্মান্তিক ঘটনা হল আমাৰ গাঁৱৰে দুজন লৰা কৰবাত গৈছিল বাইক দি আহি আছে বাইকত আহি আছে ফ'ৰ লেণ্ডৰ ভিতৰত এতিয়া তাতে আমছৈ গেটৰ ওচৰত পাৰ্ক আছে যে পাৰ্কৰ ওচৰতেই মানে হাতীয়ে ৰাস্তা ক্ৰছ কৰি আছে তেওঁলোক আগত পাই গ'ল তাই লগে লগে দুইজনক মানে আক্ৰমণ কৰিলে এজন থিতাতে নিহত হল আৰু এজন সংকটজনক অৱস্থাত হয়তো তেওঁ বাচাটো অসম্ভৱ আৰু দুজন মানুহক ট্ৰাকত আছিলে ট্ৰাকত গৈ খুন্দা মাৰি সেই দুজন মানুহক আহত কৰিলে তেওঁলোকক এতিয়া গুৱাহাটীত ৰেফাৰ কৰা হৈছে আগে তিনিজন আহত হৈছে তেওঁলোক তিনিজনক গুৱাহাটী হস্পিটেলত উঠোৱা হৈছে আৰু এজন স্পট ডেথ হৈছে এই অলপ আগতে প্ৰায়ে হৈ থাকে প্ৰায় এনেকুৱা ঘটনা মই দুদিন পাইছোঁ মই অলপৰ কাৰণে বাচিছোঁ এই 3 দিন আগত হাইৰোডত মই অলপৰ কাৰণে বাচিছোঁ এনেকুৱা প্ৰায় ঘটনা হৈয়ে থাকে আজিৰ ঘটনা কেনেকৈ হ'ল আজি তেওঁলোকে কৰবাত গৈছিল আহি আছে তেওঁলোকে বেপাৰ কৰা মানুহ বেপাৰ চেপাৰ কৰি চলে আহি আছে আহি হঠাৎ মানে ডাইৰেক্ট দৌৰ মাৰি পাৰ হয়তো ৰাস্তাটো গাড়ী চাড়ী চাই পাৰ হৈ আহি পাই গ'ল ৰাস্তাত পাৰ পৰাৰ লগে লগে তেওঁলোকে দুটাক আক্ৰমণ কৰিলে বাইক চাইক ভাঙি তেওঁলোকে আক্ৰমণ কৰিলে এজন থিতাতে নিহত হ'ল আৰু এজন এতিয়া সংকটজনক অৱস্থাত আছে এই বাইক দুটা আক্ৰমণ কৰাৰ লগে লগে পিছফালে ট্ৰাক আহি পালে যেতিয়া ট্ৰাক আহি পালে ট্ৰাকক গৈ আক্ৰমণ কৰিলে ট্ৰাকক আক্ৰমণ কৰি খুন্দিয়াই এই মানুহ দুজনকো মাৰাৰ খুব চেষ্টা কৰিছে যথেষ্ট উপদ্ৰৱ হৈছে জাগিৰোডৰ পৰা দীপক কলিতাৰ প্ৰতিবেদন এনিফাৰো 24 আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিদাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969